নমস্কাৰ গাইজ, স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ ইউটিউব চেনেল কৃষ্টি মাইনা। গতিকে আজি এটা ৰেচিপি ভিডিঅ' দিম বুলি ভাবিছোঁ। আজিৰ ভিডিঅ'টো হৈছে এগ কাৰী আমি কেনেকৈ কম মছলা দি বনাব পাৰোঁ চাওঁ আহকচোন। ভিডিঅ'টো শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ। এয়া আলু কাটি আছোঁ। এতিয়া আলু আৰু কণীখিনি মই বইল কৰি ল'ম। এতিয়া পানী লৈছোঁ এগ আৰু পটেটোখিনি বইল কৰিবৰ কাৰণে। এইখিনি বইল কৰিম। এতিয়া মই ফ্ৰিজৰ পৰা কণীকেইটা উলিয়াম। এতিয়া মই কণীকেইটা ইয়াতে দি দিম বইল হ'বলৈ। 1 2 3 এইখিনি বইল হোৱা মই এতিয়া এয়া কণীখিনি বইল হ'ব দিছোঁ। দি পেলাই মই এতিয়া পিঁয়াজ, নহৰু, জলকীয়া যিখিনি মছলা লাগে মই সেইখিনি যোগাৰ কৰিম। এতিয়া এয়া বাকলি গুচোৱা নহৰুখিনি মই এনেকৈ খুন্দানা দি খুন্দিম। এইটো গিলাচ লৈছোঁ আৰু এইটো খুন্দানা। এতিয়া মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ। কাটি ল'লে সুবিধা হয় চপাৰত চপ কৰিবলৈ। সৰু সৰুকৈ কাটি লৈছোঁ। মই চপাৰত পিঁয়াজখিনি চপ কৰি আছোঁ। মই এয়া ইলাচি লৈছোঁ আৰু 2টা লং লৈছোঁ। এইখিনি মই এতিয়া পিচিম। এইকেইটা ইলাচি বেছিকৈ লৈছোঁ। ইলাচিৰ গোন্ধটো ভাল লাগে যে, আমাৰ ঘৰত বেছি ইলাচি ব্যৱহাৰ হয়। সেইকাৰণে ইলাচি বেছিকৈ লৈছোঁ। লং 2টা লৈছোঁ। মই ইয়াতে গুড়ি কৰি লওঁ। এয়া বইল কৰা কণীখিনি এতিয়া বাকলি গুচাই আছোঁ। কণী আৰু আলু। এতিয়া মই কণীবিলাক এনেদৰে আঁচ দি ল'ম চুৰিৰে। তেতিয়া ইয়াতে হালধি, মছলা যিমান যি আছে সোমাব। নিমখ, তেতিয়া কণীটো খাই টেষ্ট লাগিব। এতিয়া মই কণীটো ফ্ৰাই কৰি ল'ম। কেৰাহী পাতি দিছোঁ। তেল দিছোঁ। তেলটো গৰম হ'লে মই এতিয়া কণীটো গৰম হৈছে। ইয়াত মই নিমখ দিম। কেৰাহী এইখন ইয়াতে থৈছিলোঁ যে গৰম হৈছে।
এটা ৰঙচুৱা হৈছে নমাই দিম নমাই ল'লোঁ তাৰপিছত এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম বেলেগ ষ্টাইলত ষ্টাইল হ'ব এইটো আলুখিনি মই ৰঙচুৱা হ'লৈকে ভাজিম আৰু ইয়াতে এই প্লেটখনত মই ৰেডি কৰি লৈছোঁ এয়া হৈছে নহৰু পিচি লোৱা তাৰপিছত এইটো হৈছে তেজপাত তাৰপিছত এইটো হৈছে ইলাচি আৰু লং পিচি লৈছোঁ আৰু ইয়াতে মই 3টা কেঁচা জলকীয়া লৈছোঁ তাৰপিছত ইয়াতে পিঁয়াজ আছে চপ কৰি লৈছোঁ চপ কৰি লোৱা পিঁয়াজখিনি মই এতিয়া ইয়াত ইউজ কৰিম আলুখিনি ফ্ৰাই কৰা হ'ল দেখিছেনে ৰঙচুৱা হৈছে এতিয়া মই আলুখিনি নমাই দিম আলুখিনি হ'ল এতিয়া মই পিঁয়াজখিনি আছে যে চপ কৰি লোৱা পিঁয়াজখিনি ইয়াতে এইবাৰ মই পিচি থোৱা নহৰুখিনি ইয়াতে দি দিম তাৰপিছত গোটা জিৰা অকণমান দিছোঁ তেজপাত কেইফুলা দি দিছোঁ এতিয়া মই এয়া কেঁচা জলকীয়া দিম কেঁচা জলকীয়া দিলোঁ ফ্ৰাই কৰি হৈছে ইয়াতে মই নিমখ দিম একদম একেবাৰে আঞ্জাৰ কাৰণে দি দিম নিমখ হালধিৰ কালাৰটো আহিছে কিন্তু অকণমান হালধি আৰু দি দিম এতিয়া এয়া ফ্ৰাই কৰি লোৱা আলুখিনি মই ইয়াতে এই মছলাখিনিত দি দিম কণীকেইটা এতিয়া নিদিওঁ নহ'লে লৰালে কণীকেইটা ভাঙি যাব কালাৰ দেখিছেনে ৰঙচুৱা হৈছে এনেকুৱা পদ্ধতিৰে বনালে আঞ্জাখন ৰঙচুৱা হ'ব একো কালাৰ ব্যৱহাৰ নকৰাকৈ আঞ্জাখনৰ ৰংটো ধুনীয়া হ'ব এয়া গৰম হৈ আছে পানী পুৰা উতলি আছে এতিয়া মই উতলা পানী ইয়াতে এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে ৰঙচুৱা হৈ গৈছে দেখিছেনে কি ধুনীয়া হৈছে কালাৰ
কেমেৰাত আপোনালোকে ইমান ধৰিব নোৱাৰিব, কিন্তু অৰিজিনেলি বহুত ধুনীয়া কালাৰ আহিছে। ধৰিব পাৰিছেনে কালাৰটো? ধুনীয়া কালাৰ আহিছে। এতিয়া মই ইয়াতে উতলি থকা গৰম পানী অকণমান দিছোঁ পানী দি পেলাই এতিয়া মই এইখিনি মিক্স কৰি দিম। অলপ উতল আহিব দিম। উতলাই খাব দিছোঁ। কাৰীখন উতলি আছে, দেখিছেনে? ইমান ধুনীয়াকৈ উতলি আছে, কালাৰো আহিছে। মই এতিয়া এয়া কণীখিনি মই ইয়াতে এড কৰিম। কাৰীখন হ'বই আৰু বেছি টাইম নাই। বনাব লগা হ'বই আৰু। পিচি থোৱা লং আৰু ইলাচিখিনি মই কাৰীখনত এড কৰিম। নমাবৰ হ'বই আৰু। তাৰ আগতে মই এইখিনি এড কৰি দিম। কাৰীৰ কালাৰ দেখিছে? আপোনালোকে এনেকৈ ঘৰত ট্ৰাই কৰি চাব পাৰে বনাই। ধুনীয়া টেষ্টি হয় খাবলৈ। এয়া বুনধনীয়া আনিলোঁ, আমাৰ ঘৰৰ বুনধনীয়া। আমি বুনধনীয়া বুলি কওঁ, এনে নাম মানধনীয়া। মই এতিয়া এই বুনধনীয়াখিনি ইয়াতে কাটিম সৰু সৰুকৈ। হৈ গ'ল। এতিয়া মই মানধনীয়াখিনি ইয়াতে এড কৰিম। কালাৰ একদম কালাৰ দেখিছেনে? এক কাৰীৰ আপোনালোকে এনেকৈ বনাই খাব। মোৰতো জিভাৰ পানী পৰি গৈছে। দৈ এড কৰিম টেষ্টৰ কাৰণে। 1, 2, 3 আমাৰ ভাত ৰেডি। আজি উখোৱা চাউলৰ ভাত বনাইছোঁ। ধুনীয়া লাগে ঘৰৰ চাউলৰ একদম। মই নিজে উহাইছোঁ। ইমান যে টেষ্টি। এয়া ভাতখিনি মই এবাৰ ইয়াতে এনেকৈ দিম। টেণ্ডেনে এতিয়া ইয়াতে মই মাজত জলকীয়া দি দিম। জলকীয়া দিলোঁ। পিছত ইয়াতে চপ কৰি লোৱা অকণমান পিঁয়াজ দি দিছোঁ। খাই ভাল লাগিব, চাটনি টাইপ। তাৰপিছত এইটো দালি ইয়াতে থলোঁ দালিটো। তাৰপিছত মই এক কাৰী গৰম গৰম ইয়াতে থৈ দিছোঁ। কালাৰ দেখিছেনে? এক কাৰীৰ। তো আজিৰ থালি আমাৰ ৰেডি। শেষত ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জনাব আৰু
কেনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ' লাগে কমেণ্টত জনাব। মই নিশ্চয় ভিডিঅ' হিচাপে বনাই আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।